আমাৰ আজি ইয়াত আমি মৰাণজানা ভৈৰাৰ ৰাইজ আমি একগোট হৈছোঁ। আমাৰ মৰাণজানাৰ ভৈৰা পথাৰত যি আমাৰ খেতি পথাৰ কৃষিভূমি, এই কৃষিভূমিত আমি বছৰ বছৰ ধৰি আমাৰ আজো ককাৰ দিনৰ পৰা আমি খেতি কৰি আহিছোঁ। আমি সেই খেতিৰ ওপৰত নিৰ্ভৰ কৰি আমি মৰাণজানা ভৈৰা ৰাইজ চলোঁ। আৰু আমাক আজি কেইদিনমানৰ পৰা আমাৰ এই নটিচ আমাক প্ৰেৰণ কৰিছে আমাৰ সমাজীয় আয়ুক্তৰ তৰফৰ পৰা। আমি সেই নটিচ মৰ্মে আমাক আজি ইয়াত মাতিলে, আমি আহিলোঁ। অহাৰ পিছত আমি ভাবিছিলোঁ আমি ৰাইজ সমাগত হৈ আমি মনৰ ভাৱ প্ৰকাশ কৰিম, কিন্তু তেখেতসকলে আমাক এজন এজনকৈ সাক্ষী ল'ব বিচাৰিছে। আমি সেইটোত আমি আপত্তি কৰিছোঁ, কাৰণ কি আমাৰ গোটেই মৰাণজানা ভৈৰা ৰাইজ ইয়াত আহিছে, যিখিনি মানুহে আমাৰ নটিচ পাইছে। আৰু আমি সমাজীয় আয়ুক্ত ছাৰক আমি ৰিকুৱেষ্ট কৰিম, ছাৰক আমি অনুৰোধ কৰিম, তেখেতে আমাৰ ফালে চাই, আমাৰ উঠি অহা প্ৰজন্মৰ ফালে চাই পেলাই আমাৰ জানো মাটিখিনি তেখেতে জানে কোম্পানীক গতাই নিদিয়ে। কাৰণ আমি সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি চলোঁ। আমাৰ মৰাণজানা ভৈৰাত যথেষ্ট মানুহ আমি একগোট হৈ আমি আমাৰ ঘৰতে আমি বেলেগ হৈ তাৰমানে উঠি আহিব পৰা ব্যৱস্থাত নাই। আমাৰ মাটিখিনিত আমাৰ ৰাস্তা ঘাট ব্যৱস্থা নাছিল। আমি এতিয়া ৰাস্তা ঘাটৰ ব্যৱস্থা হোৱাৰ পিছত আমি তাতে আহিম বুলি আমি আশাবাদী। মোৰে ঘৰত 4টা ভাই ককাই আমি তাতে উঠি অহাৰ কাৰণে আমি মাটি অলপ ৰাখিছিলোঁ, আৰু সেইখিনিতো নটিচ আহিছে। সেইকাৰণে তেখেতক অনুৰোধ কৰিম আমাৰ পৰা যেন মাটিখিনি কাঢ়ি নি কেনে পুঁজিপতিৰ হাতত গতাই নিদিয়ে। আৰু আমি অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ কৰিম, আমাৰ ৰঙিয়া সমষ্টিৰ আমি ভৱেশ কলিতা ছাৰকো আমি অনুৰোধ কৰিম, তেখেতসকলে জানো আমাৰ ফালে চাই কেনে আমি আজি হিন্দু মুছলিম আমি চব আমি জাতি ধৰ্মৰ মানুহ আমি সেই মাটিখিনিত খেতি কৰি আহিছোঁ। আৰু আজি আমি সেই মৰ্মে আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ শেষৰ কথাটো হৈছে আমি কোনো পধ্যে মাটি নিদিওঁ। আমি লগালে আমি জীৱ দি দিম, আমাৰ জান দি দিম, আমি তথা মাটি নিদিওঁ। এইটো স্পষ্ট কথা। আৰু আমাৰ নিজা মেডি মাটি আমিতো গমেই নাপাওঁ। আমাৰ ককাৰ দিনৰ পৰা মাটি খেতি কৰি আহিছোঁ, আমি খেতি কৰি আহিছোঁ। সেই মৰ্মে আমি যিসকলক নিৰ্দেশ কৰিছিল, যিসকলৰ নামত নটিচ গৈছিল, জাননী গৈছিল, তেখেতসকলে আহি সভাগৃহত উপস্থিত হৈছিল আৰু সভাগৃহতে উপস্থিত হ'বলৈ জাননী প্ৰেৰণ কৰিছিল। আমি আহিলোঁ, কিন্তু আহি গম পালোঁ যে আয়ুক্ত মহোদয়ে এজন এজনকৈহে তাৰমানে সাক্ষ্য ল'ব বিচাৰিছে। এই ক্ষেত্ৰত আমাৰ যিসকল লোক আহিছে, জাননী প্ৰেৰণ কৰা লোক, তেখেতসকলে কৈছে যে আমি এজন এজনকৈ সাক্ষ্য নিদিওঁ। আমাৰ আটাইৰে সন্মুখত ছাৰে এজন এজনকৈ লওক, কিন্তু সভাৰ কক্ষত লওক, এইখিনিয়ে। গতিকে আমাৰ কোনেও তাৰমানে ব্যক্তিগতভাৱে তাৰমানে সাক্ষ্য দিবলৈ অপৰা গৈছে, সন্মত নহয়। মোৰ নাম ভদ্ৰেশ্বৰ দাস, ভৈৰা। এইটো ইণ্ডাষ্ট্ৰিয়েল AIDCৰ ফালৰ পৰা অধিগ্ৰহণ কৰাৰ কাৰণে তাৰমানে হেৰি কৰিছে। এইটো আমাৰ শ বছৰ ধৰি বুলি ক'ব লাগিব। আমাৰ আজো ককা আমাৰ পিতা এইবিলাক ঢুকাইছে। এতিয়া পৈতৃক সম্পত্তি আমি পাইছোঁ উত্তৰাধিকাৰী সূত্ৰে। গতিকে তেনেকুৱা আৰু ম্যাদী পটা মানে ম্যাদী মাটি জান দিম, তথাপিতো মাটি নেদাও। দেখা যাক মাটি নেদাও, তেজ দিম, মাটি নেদাও। দেখা যাক ক'ত যায়। জান দিম, মাটি নেদাও, এইটো ঠিক। কলজা ফালি হ'লে তাতে জনমভূমি এৰি দিম, জনমভূমি এৰি দিয়াত নাই, এইটো ঠিক। হ'ব আমি ক'ত যাম, ক'ত লৈ যাম, অলপ মাটি। গতিকে মাটি বিচাৰি দিবি নহ'ব নহয়, মাটি নিদিওঁ, খাম কি, খাব লাগিব। চাওক, আমাক অলৰেডি এটা কোম্পানীয়ে আমাৰ চটখিলত মৰাণজানাত যিটো কোম্পানী আছে, সেই কোম্পানীটোৱে অলৰেডি আমাক তাতে মানুহখিনিক যিখিনি হাৰাশাস্তি হৈছে, ৰাতি হ'লে আপোনাৰ সেই ধোঁৱাই যি আৱৰণ ধৰে আমাৰ মানুহখিনিক, কিমান মানুহ ঘৰে ঘৰে বেমাৰ হ'ব। সেই অৱস্থাত যদি আৰু এটা কোম্পানী হৈ যায় আমাৰ ইয়াতে, তাৰ মানুহখিনি আপোনাৰ আৰু যিটো কোম্পানীৰ কথা কৈ আছে এইবিলাক ক্ষতিকাৰক হ'ব। আৰে কি কোম্পানী হ'ব মানে চিমেণ্ট বুলি শুনি আছোঁ, চিমেণ্ট এইটো নাজানো আৰু। আমাৰ তাতে মোটামুটি 100 ঘৰৰ মাটি আছে আপোনাৰ চাওক যিখিনি। আৰু ইমানখিনি যদি আপোনাৰ তাতে যদি চিমেণ্ট কোম্পানী যদি হয়, সেইটো মাৰাত্মক হ'ব। প্ৰতিটো ঘৰত আপোনাৰ বেমাৰী সৃষ্টি হ'ব, আৰু মানুহ জীয়াই থকাত আপোনাৰ ধ্বংস হৈ যাব। আৰু ঘৰ বাৰী এইখিনি মানুহখিনি ক'ত যাব? এতিয়া আমি বিচাৰোঁ মাটিখিনি আমি তেজ দিম, কিন্তু আমি মাটি নিদিওঁ অলপ।
হিয়াৰিঙৰ পৰা বঞ্চিত হৈ আমি গুচি গ'লোঁ। বাকী যিখিনি কৰিব লাগে আমি আমাৰ জাগাত কৰিম। আমাৰ পথাৰ মাটি তেওঁলোকে যদি নিয়ক আমাৰ চহী নোহোৱাকৈ এইখিনিয়ে আমাৰ মহোদয়ৰ ওচৰত ৰিকুৱেষ্ট আৰু সমাজৰ ওচৰত ৰিকুৱেষ্ট। বাছ আমি হিয়াৰিং এজনকৈ দিব অহা নাই। সমূহে এখন চিঠিত আমাক মাতিছে, দুখন চিঠিত 104 জনক মাতিছে। আমি 104 জনক একেলগে দুজনৰ পৰা এজনৰ পৰাই শুনক, আমাৰ পৰা শুনক। তেখেতে প্ৰত্যেকবাৰতে অগ্ৰাহ্য কৰি আমাক ক'লে যে এজনকৈ ল'ব আৰু তেখেতৰ মত। আৰু তাৰপিছত কিছু সময় বহাৰ পিছত আমাৰ যিবিলাক মানে চহী কৰা বাচি আছিলে LA1 আৰু LA2 তেওঁলোকক চহী কৰা ল'লে। লোৱাৰ পিছত ক'লে যে প্ৰেক্ষাগৃহত আমাক উপস্থিত হ'ব দিছিলে। সেই প্ৰেক্ষাগৃহত আমি উপস্থিত হোৱাৰ পিছত ছাৰে ক'লে যে হিয়াৰিং এজনকৈ আমি আমাক সমজিলা আয়ুক্ত ছাৰে আজি 2খন নটিচ যোগে আমাক আহ্বান জনাইছিল শুনানিৰ কাৰণে। আৰু সেই শুনানিত আমি সময়ত 12টা বজাৰ লগে লগে আমি